সৰ্থেবাৰীৰ আমৰিখোৱা গাঁৱত নিপেন ডেকা মুকুন্দ ডেকাৰ পুত্ৰ নিপেন ডেকাই কৃষি পথাৰত বিষ প্ৰদান কৰি 220জনী কপৌ চৰাই মৃত্যু হৈছে। তাৰ বাবে আমি নেশ্যনেল বেংকৰ পৰা গৰিহণা দিছোঁ। অতি নিন্দনীয় এটা কাম, যিটো কাম তেখেতে কৰিলে এটা ঐতিহ্যমণ্ডিত গাঁও আমৰিখোৱাৰ কাৰণে আজি এটা অতি লজ্জাজনক কথা। আজি আমাৰ এনেকুৱা সময়ত য'ত চৰাই বিলুপ্ত হৈ যাব ধৰিছে, এনেকুৱা চৰাই হত্যা কৰাত আমি এটি দুখ প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে সেই চৰাইসমূহ আমি পশু চিকিৎসকসকলে পষ্টমৰ্টম কৰিলে এইবিলাক বিষক্ৰিয়া হৈ মৃত্যুবৰণ কৰিছে। এতিয়ালৈ 220টা চৰাই মৃত্যু হ'ল, যদি আকৌ চৰাই বহুত মৰি আছে। আমৰিখোৱা গাঁৱৰ নিপেন দাস নামৰ এগৰাকী ব্যক্তিয়ে তেওঁ কঠীয়া সিঁচি থাকোঁতে কঠীয়াৰ বীজৰ লগত বিষ মিহলাই তেখেতে পথাৰত কঠীয়া সিঁচিছিলে আৰু সেই কঠীয়া বীজ খাই পেলাই অজস্ৰ কপৌ চৰাই 200ৰো অধিক কপৌ চৰাই আৰু লগতে শালিকা আৰু এনেকুৱা ধৰণৰ বিভিন্ন প্ৰজাতিৰ চৰাইৰ আজি মৃত্যুমুখত পৰিছে। আৰু এই চৰাইসোপা দেখি পেলাই আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ, অত্যন্ত বেয়া লাগিছে মনত। আৰু প্ৰশাসনক লগতে আহ্বান জনাইছোঁ, চৰকাৰক আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ কাৰ্যকলাপ যাতে কোনো ব্যক্তিয়ে কৰিবলৈ সাহস নকৰে, এনেকুৱা ধৰণৰ এটা যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।